এভৰিৱান, এতিয়া মই গৈ আছোঁ ডিফু এথলেটিক্স ষ্টেডিয়াম। তো আপোনালোকে আজি দেখা পাব যে ষ্টেডিয়ামত কি কৰায়, আৰু ষ্টেডিয়ামটো বহুত ধুনীয়া। তো চাই থাকক ভিডিঅ'টো আগলৈ, আৰু কিছুমান ফিটনেছৰ টিপছ আপোনালোকক দিম, যিটো আপোনালোকে ঘৰত আৰামছে কৰিব পাৰে। নো ইকুইপমেণ্টছ, কোনো ইকুইপমেণ্টৰ জৰুৰত নাই। বিন্দাছ বডি ৱেটৰ সহায়ত আপোনালোকে কৰিব পাৰে। ষ্টেডিয়ামটো আমাৰ পৰা 2 কিলোমিটাৰ দূৰত, সেইকাৰণে মই ৰানিং কৰি ষ্টেডিয়ামলৈ যাওঁ বুলি ভাবিলোঁ। আৰু এইটো হৈছে ডিফু বাছ ষ্টেণ্ড। ইয়াৰ পৰা তেজপুৰ, নগাঁও, গুৱাহাটী মৰ্ণিঙত গাড়ীবোৰ যায়। আৰু তাৰপিছতে আমি পাই গ'লোঁ ডিফু এথলেটিক্স ষ্টেডিয়াম, কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন কাছা ষ্টেডিয়াম নিচত। আৰু ষ্টেডিয়ামত মই প্ৰায় 2 কিলোমিটাৰ দৌৰিলোঁ, যিহেতু 2 কিলোমিটাৰ দৌৰি আহিছিলোঁ। তো টোটেল ডিষ্টেঞ্চ 4 কিলোমিটাৰ হৈ গ'ল। এয়া আপোনালোকে চাই ল'ব পাৰে, 4 কিলোমিটাৰ 20 মিনিট। আৰু মিনিটাৰে দৌৰিব 30 মিনিটছ। তাৰপিছত এইসকল হ'ল ষ্টেডিয়ামৰ ষ্টুডেণ্ট, তেওঁলোকে ষ্ট্ৰেচিং কৰি আছে আৰু এতিয়া ৰানিং কৰিছে। শ্বৰ্ট ডিষ্টেঞ্চ 25 মিনিট আৰু মিডিয়াম ডিষ্টেঞ্চ 35 মিনিট। এনেকৈ গ্ৰুপত সকলোৱে ৰানিং কৰিছে একেলগে। চ' এতিয়া মই আপোনালোকক 6টা এক্সাৰচাইজ দেখুৱাম, আৰু তাৰে লাষ্ট এক্সাৰচাইজটো একদম স্কিপ নকৰিব। ৰানিং কৰাৰ পিছত মই হোমৱৰ্কত চুৰু কৰি দিলোঁ, যিটো আপোনালোকে ঘৰতে কৰিব পাৰে। ফাৰ্ষ্ট কৰিব পাৰে 10 to 15 পুছআপছ, নৰ্মেল পুছআপ। তাৰপিছত আপোনালোকে কৰিব পাৰে নকল পুছআপছ, 15 to 20 ৰেপছ। নকল পুছআপ কৰিলে কি হয়, আপোনালোকৰ ৰিষ্টত পাৱাৰ বাঢ়ে আৰু ফৰ্মটো ভাল হয়। পুছআপ ফৰ্মটো ষ্ট্ৰেংথ বাঢ়ে শ্বল্ডাৰত। নেক্সট এক্সাৰচাইজ কৰিব পাৰে স্প্লিট স্কোৱাট। এইটো ছিংগল লেগ স্কোৱাট বুলিও কোৱা হয়, স্প্লিট স্কোৱাট নিচত। এইটো কৰিলে আপোনালোকৰ থাই মাছলত পাৱাৰ বাঢ়িব। ছিংগল লেগ প্ৰতিটো ভৰিতে ফ'কাছ কৰা হয়, ইটছ লেগ। আৰু নেক্সট কৰিব পাৰে স্কোৱাটছ 20 to 30 ৰেপছ, পাৰফেক্ট ফৰ্মৰ সৈতে। তাৰপিছত কৰিব পাৰে আপোনালোকে জাম্পিং জেক্স বা ছাইড জাম্প। এইটো ছেম 20 to 30 ৰেপছ। এইটো ভাল কাৰ্ডিঅ' এক্সাৰচাইজ হয়, জাম্পিং জেক্স। আৰু নেক্সট আপোনালোকে কৰিব পাৰে বাৰ্পিজ। এইটো কৰিব পাৰিলেতো বহুতেই ভাল। এইটো অভাৰঅল বডি ৱেইট ৱৰ্কআউট, মানে ফুল বডি ৱেইট ৱৰ্কআউটৰ কাৰণে বাৰ্পিজ বহুত ভাল। আৰু আজিৰ ভিডিঅ'টো ইমানেই। থেংকছ ফৰ ৱাচিং। Like, comment and subscribe and follow my BBS.